নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত এটা নতুন শিতান লৈ আহিছোঁ। ভিডিঅ'ৰ ওপৰত থকা থাম্বনেইলৰ যোগেদি আপোনালোকে চাগে ধৰিব পাৰিছে। বিশ্বৰ যিকোনো দেশৰ ছবিসমূহত সাধাৰণতে কাহিনীৰ ওপৰত ভিত্তি কৰিয়েই হওক বা ব্যৱসায়িক চাহিদাতেই হওক মনোমোহা নান্দনিক প্ৰাকৃতিক সৌন্দৰ্য উত্থাপন কৰা হয়। প্ৰকৃতিৰ আন আন উপাদান, জীৱ জন্তু, পশু পক্ষী, উৰলিৰ শব্দৰে ভৰা ডাঠ হাবি, কোঁৱৰে ভৰা দৃশ্য অৱতাৰণা কৰা হয়। দৰ্শকে সদায় নতুনত্ব বিচাৰে বাবে ছবি নিৰ্মাতাসকলে দৰ্শকৰ মনৰ ভাৱ বুজি বিভিন্ন জীৱ জন্তু লৈ ছবি নিৰ্মাণ কৰে। সাধাৰণতে এনে ছবিসমূহ দৰ্শকে মৰমে আঁকোৱালি লয় আৰু ছবিসমূহ সাংঘাতিকভাৱে হিট হয়। ছবিসমূহ বাঘ, গৰু, কুকুৰ আৰু হাতীক লৈ প্ৰায় ছবি নিৰ্মাণ কৰা দেখা যায়। ছবিসমূহ প্ৰায় হিট হোৱা দেখা যায়। আজি ভিডিঅ'টিত মই হাতীৰ ওপৰত নিৰ্মাণ হোৱা কেইখনমান ছবিৰ বিষয়ে ক'ব বিচাৰিছোঁ। প্ৰথমে মই অসমীয়া ভাষাৰ বোলছবি ককাদেউতা নাতি আৰু হাতীৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই ছবিখনত ককাদেউতা নাতিৰ লগত হাতীৰ ছবিটো অভিনয় কৰা দেখা যায়। NC প্ৰডাকশ্যনৰ তৃতীয় নিবেদন ককাদেউতা নাতি আৰু হাতীত বিকুদ নামৰ এটা হাতীক অভিনয় কৰা দেখা গৈছিল। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অসমীয়া ছুপাৰষ্টাৰ নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, অভিনেত্ৰী মৃদুলা বৰুৱা আৰু শিশু চৰিত্ৰত আছিল হিমন্ত বিশ্ব শৰ্মা। এইবাৰ আহোঁ হিন্দী বোলছবিলৈ। হিন্দী বোলছবি হাথী মেৰা সাথী এখন ছুপাৰ ডুপাৰ হিট ছবি। সেই সময়ত ছুপাৰষ্টাৰ ৰাজেশ খান্না ইয়াত অভিনয় কৰিছে। ছবিখন মুক্তি পাইছিল 1971 চনত। নিৰ্মাতা আছিল চান্দু MMA চিনাপ্পা দেৱৰ। পৰিচালক আছিল MA থিৰুমুগম। সংলাপ লিখিছিল ইন্দ্ৰৰাজ আনন্দ। সংগীতৰ দায়িত্বত আছিল লক্ষ্মীকান্ত পেয়াৰেলাল। গীত কীৰ্তি লিখিছিল আনন্দ বক্সী আৰু ছালিম জাভেদ। গীত কীৰ্তিৰ সুৰেৰে নেগুৱাইছিল কিশোৰ কুমাৰ, মহম্মদ ৰফি, লতা মংগেশকাৰ। ছবিখনৰ মুখ্য চৰিত্ৰত আছিল ৰাজেশ খান্না, তনুজা আৰু খলনায়কত আছিল KN সিং। ইয়াৰ পাছৰ ছবিখন হ'ল মা। এই ছবিখনো এখন ছুপাৰ ডুপাৰ হিট ছবি আছিল। ছবিখনতো হাতী অভিনয় কৰা আমি দেখা পাওঁ। এই ছবিখন মুক্তি লাভ কৰিছিল 1974 চনত। নিৰ্মাতা আছিল চান্দু MMA চিনাপ্পা দেৱৰ। পৰিচালক আছিল MA থিৰুমুগম আৰু সংলাপ লিখিছিল ইন্দ্ৰৰাজ আনন্দ। গীত কীৰ্তি লিখিছিল আনন্দ বক্সী আৰু সুৰেৰে সজাইছিল লক্ষ্মীকান্ত পেয়াৰেলাল দেৱে আৰু সুৰ ঢালিছিল কিশোৰ কুমাৰ, মহম্মদ ৰফি আৰু লতা মংগেশকাৰ দেৱে। অভিনয়ত আছিল হিমেন, ধৰ্মেন্দ্ৰ, হেমা মালিনী আৰু নিৰূপা ৰায়। ইয়াৰ পাছৰ ছবিখন হ'ল সফেদ হাতী। এই ছবিখনত বগা হাতীৰে অভিনয় কৰা দেখা পোৱা গৈছিল। ছবিখন হিট নহ'লেও দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখন মুক্তি লাভ কৰিছিল 1978 চনত। নিৰ্মাতা আছিল প্ৰতাপ আগৰৱালা, RR জালানদেৱ। সংগীতৰ দায়িত্বত আছিল ৰবীন্দ্ৰ জৈন আৰু ইয়াত কণ্ঠদান কৰিছিল যীশু দাস, হেমলতা, নিৰ্মলা মিশ্ৰ আদিয়ে। অভিনয়ত আছিল বিজয় অৰোৱা, শত্ৰুঘ্ন সিনহা আৰু মাষ্টাৰ আশ্বিনী। ইয়াৰ পাছৰ ছবিখনৰ কথা ক'ব বিচাৰিছোঁ। ছবিখন হ'ল জানৱাৰ। এই ছবিখনতো হাতীৰ অভিনয় আমি দেখা পাইছিলোঁ।
ছবিখন ছুপাৰহিট নহ'লেও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখন মুক্তি লাভ কৰিছিল 1982 চনত। ইয়াত সংগীতত আছিল লক্ষ্মীকান্ত পিয়াৰালাল। ছবিখনৰ গীত লিখিছিল মজৰুহ চুলতানপুৰী। সুৰেৰে ঢালিছিল কিশোৰ কুমাৰ, লতা মংগেশকাৰ, আশা ভোছলী দেৱে। ইয়াত অভিনয় কৰিছিল ৰাজেশ খান্না, জিনাত আমান, প্ৰেম চোপ্ৰা, প্ৰদীপ কুমাৰ, ওম শিৱপুৰী আদিয়ে। ইয়াৰ পিছত ছবি মে অৰ মেৰা হাথী এখন এভাৰেষ্ট হিট ছবি আছিল। এই ছবিখন মুক্তি লাভ কৰিছিল 1981 চনত। নিৰ্মাতা আছিল চিনি দয়ায়ু থাপানী। পৰিচালক আছিল আৰ থৌগাৰাজ। সংগীতত আছিল কল্যাণজী আনন্দজী। গীতকেইটি লিখিছিল মায়া গোবিন্দজীয়ে আৰু সুৰ ঢালিছিল কিশোৰ কুমাৰ, অমিত কুমাৰ আৰু অনুৰাধা পদুৱাল দেৱে। অভিনয়ত আছিল মিথুন চক্ৰৱৰ্তী, পুনম ধিলন, মহেন্দ্ৰ চন্দ্ৰু, সুৰেশ অবৰাই, চৈতন কাপুৰ আৰু শৰৎ চাক্সেনা দেৱে। ইয়াৰ পাছৰ ছবিখন হ'ল মে তেৰা দুশ্মন, এখন হিট ছবি আছিল। এই ছবিখনতো এটা হাতী পোৱালে সুন্দৰ অভিনয় কৰা আমি দেখা পাওঁ। এই ছবিখন মুক্তি লাভ কৰিছিল 1989 চনত। নিৰ্মাতা আছিল কেচি বুকাদিয়া। পৰিচালক আছিল বিজয় ৰেড্ডি। গীতকেইটি লিখিছিল ইন্দিবৰ, অঞ্জান আৰু সমীৰে। সুৰ সজাইছিল লক্ষ্মীকান্ত পিয়াৰালাল দেৱে। কণ্ঠদান কৰিছিল উদিত নাৰায়ণ, সাবিৰ কুমাৰ, অনুৰাধা পদুৱাল। অভিনয়ত আছিল জেকি শ্ৰফ, জয়া পৰ্দা, শ্ৰীদেৱী। অতিথি শিল্পী আছিল ছনী দেওল, অনুপম খেৰ, কুলভূষণ খাৰবাণ্ডা। ইয়াৰ পাছৰ ছবিখন আহোঁ জৰিদাৰ। এই ছবিখনতো হাতীৰ অভিনয় আমি দেখা পাওঁ। এই ছবিখন মুক্তি লাভ কৰিছিল 1997 চনত। নিৰ্মাতা আছিল লিয়াকত চিয়াজ আৰু বিজয় উপাধ্যায়। পৰিচালক আছিল TL প্ৰসাদ। সংগীত লিখিছিল ইন্দিবৰ আৰু গুহাৰ কানপুৰী। অভিনয়ত আছিল মিথুন চক্ৰৱৰ্তী, আদিত্য পাঞ্চালী আদি। সংগীতৰ দায়িত্বত আছিল বাপ্পী লাহিৰী। এই ছবিকেইখনৰ বাদেও আমি ভালেমান কেইখন ছবি হাতীৰ অভিনয়ত দেখা পাওঁ, যেনে বনফুল আৰু টাৰ্জন আদিৰ দৰে ছবিত। শেষত আপোনালোকে মোৰ ভিডিঅ'টি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত ধন্যবাদেৰে।